মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ ৯ ভতুৱা আৰু খকুৱাৰ খৰিয়াল পাঠটি পঢ়ি শুনাম আৰু পাঠটিৰ অন্তত থকা ক্ৰিয়াকলাপসমূহ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা দেই। এতিয়া আমি পাঠ ৯ ভতুৱা আৰু খকুৱাৰ খৰিয়াল সাধুটো পঢ়ো। গাঁওবুঢ়া ঘৰৰ বাটচৰাৰ দৃশ্য। এখন কাঠৰ ডাঙৰ চকী আৰু এখন মজলীয়া আকাৰৰ বেঞ্চ থাকিব। কাঠৰ চকীখনত খকুৱা মেকুৰীয়ে বহি টোপনিয়াই থাকিব। মজিয়াত দুখন থাল থাকিব। এনেতে বাহিৰৰ পৰা ভতুৱা কুকুৰ সোমাই আহি খকুৱাৰ ওচৰত থিয় হ'ব আৰু কাজিয়া কৰিবলৈ আৰম্ভ কৰিব। ভতুৱা ভুকভুকাই, হে ৰ খকুৱা, তই চকীখনতে লেপেট খালি কিয়? নাজাননে সেইখনত যে গাঁওবুঢ়া দেউতাহে বহে? তাত শুবলৈ তোৰ লাজ লগা নাইনে? খকুৱা মেও মেও কৈ, বৰ লাজমান বুজাটো নলাবিচোন। হে ৰ, গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো দেখোন বিয়া সবাহৰ গন্ধ পালেই চোৱাপাত চেলিকিবলৈ লৰ মাৰ। তেতিয়া তোৰ লাজমান কলৈ যায়? ভতুৱা খঙতে জকি উঠি, লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰবি, আজি তোক মই এসেকা দিহে এৰিম। ভতুৱাই ভুকভুকাই খকুৱাক খেদি যায়। খকুৱাই মেও মেওকৈ জাপ মাৰি চকীৰ পৰা নামি দৌৰিবলৈ ধৰে। এনেতে গাঁওবুঢ়াৰ ঘৈণীয়েক অৰ্থাৎ গিৰিহঁতনী অকণমানিক লগত লৈ সোমাই আহে। গিৰিহঁতনীৰ হাতত মজলীয়া আকাৰৰ এটা চৰিয়া, অকণমানিৰ হাতত এটা পানীৰ ঘটি। তেওঁলোক সোমাই অহাৰ লগে লগে খকুৱাই মেও মেওকৈ লেও সেও হৈ গিৰিহঁতনীৰ ভৰিৰ মাজত সোমাব খোজে। ভতুৱাইও নেজ পাৰি বহি পৰে। গিৰিহঁতনীয়ে পাৰি থোৱা থাল দুখনত ভাত আৰু মাছ দিয়াত ভতুৱা আৰু খকুৱাই খাবলৈ আৰম্ভ কৰে। অকণমানি, ইহঁতৰ খোৱা পানীখিনি ক'ত দিওঁ জেঠাই? জেঠাই, ইহঁতৰ খোৱা শেষ হ'লে থাল দুখনতে ঢালি দিবা। অকণমানি, থালত দিলে সিহঁতে খাব কেনেকৈ? জেঠাই, কিয়? কুকুৰ আৰু মেকুৰীয়ে যে পনীয়া বস্তু জিভাৰেহে চেলেকি খায়, সেইটো তুমি নাজানা নেকি? অকণমানি, হয় নেকি? মই সঁচাকৈয়ে নাজানিছিলোঁ জেঠাই। জেঠাই, আহা এতিয়া আমি ভিতৰলৈ যাওঁ, অলপ জিৰণি লওঁ ব'লা। অকণমানি, অলপ ৰ'বচোন জেঠাই, ইহঁতেনো কেনেকৈ পানী খাই চাই যাওঁ। জেঠাই, অকণমানিয়ে জেঠায়েকৰ কাষতে বহি ল'লে। শুনা অকণমানি, কুকুৰ আৰু মেকুৰী উভয়ে ঘৰচীয়া প্ৰাণী। অকণমানি, তাৰমানে য'তেই মানুহৰ বসতি আছে ত'তেই কুকুৰ মেকুৰীৰো বসতি আছে নহয়নে? জেঠাই, এৰা, তুমি ঠিকেই কৈছা। পৃথিৱীৰ সকলো দেশতেই কুকুৰ আৰু মেকুৰী আছে। বনৰীয়া কুকুৰ মেকুৰীও থকা বুলি শুনিছোঁ, কিন্তু মই হ'লে দেখা নাই। অকণমানি, জানে জেঠাই, মই শুনিছোঁ বৰফৰ দেশতো বোলে কুকুৰ আছে, সিহঁতে হেনো স্লেজ গাড়ী নামৰ এবিধ গাড়ীও টানে। জেঠাই, অ' হয় নেকি? তুমি দেখিছোঁ বহুত খবৰেই ৰাখা। চোৱা চোৱা, সিহঁতে চপচপাই পানী খাবলৈ আৰম্ভ কৰিলেই। পিছে দুয়োৱে একেধৰণে পানী খায়। এটা কথা জানানে? মেকুৰীয়ে পানীলৈ ভয় কৰে, আনহাতে কুকুৰে আকৌ পানীত সাঁতুৰিবও পাৰে। মেকুৰীয়ে গছ বগাব পাৰে, কিন্তু কুকুৰে নোৱাৰে। অকণমানি, কুকুৰ আৰু মেকুৰীৰ মাজত যেনেদৰে কিছু মিল আছে তেনেদৰে অমিলো আছে নহয়নে জেঠাই? জেঠাই, আছেতো। প্ৰথমতে সিহঁতৰ আকৃতিলৈকে নোচোৱা কিয়? মেকুৰীৰ তুলনাত কুকুৰ কিমান ডাঙৰ। অকণমানি, ভতুৱা আৰু খকুৱাক ভালদৰে নিৰীক্ষণ কৰি, অকল সেয়াই নহয় জেঠাই, ইহঁতৰ অংগ প্ৰত্যংগবোৰৰো কিছু কিছু অমিল আছে। জেঠাই, তুমিনো ইহঁতৰ ক'ত ক'ত মিল আৰু ক'ত ক'ত অমিল দেখিছা? অকণমানি, ভতুৱাৰ মুখখন দীঘল আৰু জোঙা, খকুৱাৰ মুখখন ঘূৰণীয়া আৰু থপকা, দুয়োৰে গা মিহি নোমেৰে ঢকা। খকুৱাৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু ভতুৱাৰ তেনে নহয়। দুয়োৰে দুপাৰিকৈ চকা দাঁত আছে। খকুৱাৰ কাণ দুখন সৰু আৰু থিয়, ভতুৱাৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। দুয়োৰে ঠেঙত জোঙা নখ আছে। ভতুৱাৰ নেজডাল কেঁকোৰা আৰু ওপৰফালে উঠি থকা, কিন্তু খকুৱাৰ নেজডাল দীঘল। খকুৱাৰ মুখত দুকোছা দীঘল গোফ আছে, ভতুৱাৰ নাই। দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। জেঠাই, তুমি ঠিকেই ধৰিছা। আৰু কি জানা, মানুহে খোৱা প্ৰায়বোৰ খাদ্যকে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ৰে কিন্তু বুদ্ধি চোকা, ইহঁতৰ ঘ্ৰাণ শক্তিও তীক্ষ্ণ। দুয়ো চিকাৰী প্ৰাণী, ইহঁতে সহজে পোহ মানে। কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী, ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰ পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে।
আজিকালি চোৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। অৱশ্যে মেকুৰী তেনেকুৱা নহয়। মেকুৰীয়ে লগা কোমল ঠাইত শুবলৈ ভাল পায়। এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰো সাধন কৰে। অকুমনি: তাৰ মানে জেঠাই, ইহঁত আমাৰ উপকাৰী জন্তু? জেঠাই: হয়, ইহঁত মানুহৰ বৰ উপকাৰী। এতিয়া ইহঁত শুব, আমিও অলপ জিৰণি লওঁগৈ ব'লা। অকুমনি জেঠায়েকৰ লগত ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ভতুৱা আৰু খকুৱাইও খৰিয়াল সামৰি টোপনি মাৰিবলৈ ধৰিলে। এই পাঠটি পঢ়ি আমি অলপ হ'লেও কুকুৰ আৰু মেকুৰীৰ বিষয়ে ধাৰণা পালোঁ, নহয়নে? এতিয়া মই এই গল্পটি তোমালোকক থুলমূলকৈ ক'ম, তোমালোকে ভালদৰে শুনিবা দেই। গাঁওবুঢ়াৰ বাটচৰাত থকা চকীখনত বহি খকুৱা মেকুৰীয়ে টোপনিয়াই আছিল। চৰাঘৰৰ মজিয়াত দুখন থাল আছিল। ভতুৱা কুকুৰ কোঠালৈ সোমাই গৈ গাঁওবুঢ়া দেউতাৰ চকীখনত লেপেট খাই থাকিবলৈ তাৰ লাজ লগা নাইনে বুলি খকুৱাক ককৰ্থনা কৰিছিল। খকুৱাইও ভতুৱাক বিয়া সবাহত চুৱাপাত চেলেকিবলৈ যাওঁতে লাজ নালাগেনে বুলি ফেপেৰি পাতিছিল। লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি শাস্তি পোৱাৰ কথা খকুৱাক সোঁৱৰাই দি এসেকা দিয়াৰ ভাৱত ভতুৱাই খেদি যাওঁতে গাঁওবুঢ়া, গিৰিহঁতনী আৰু অকুমনি সোমাই আহিছিল। পাতি থোৱা থাল দুখনত ভাত আৰু মাছ দিয়াত ভতুৱা আৰু খকুৱা দুয়ো খাবলৈ ধৰিছিল। অকুমনিয়ে সিহঁতৰ বাবে ঘটি এটাত পানী নিছিল। সিহঁতক পানী ক'ত দিব অকুমনিয়ে জেঠায়েকক সুধিছিল। সিহঁতৰ ভাত খোৱা হ'লে থালতে খোৱা পানীখিনি ঢালি দিবলৈ অকুমনিক কোৱাত অকুমনিয়ে সুধিছিল, থালত দিলে সিহঁতে কেনেকৈ খাব? সিহঁতে যে পানী জিভাৰে চেলেকিহে খায়, সেই কথা জেঠায়েকে অকুমনিক বুজাই দিছিল। ভাত পানী দিয়াৰ পিছত জেঠায়েকে ভিতৰলৈ যাব খুজিছিল, কিন্তু কুকুৰ মেকুৰীয়েনো পানী কেনেকৈ খাই চাবৰ বাবে জেঠায়েকক অলপ ৰ'বলৈ কোৱাত জেঠায়েকে তাত খন্তেক বহিছিল। অকুমনিও জেঠায়েকৰ কাষতে বহি লৈছিল। তেতিয়া জেঠায়েকে অকুমনিক কৈছিল যে কুকুৰ মেকুৰী ঘৰচীয়া প্ৰাণী। অকুমনিয়ে বুজিছিল যে য'তে মানুহৰ বসতি থাকে তাতেই কুকুৰ মেকুৰীও থাকে। অকুমনিয়ে জেঠায়েকক কৈছিল যে সি বৰফৰ দেশতো কুকুৰ থাকে বুলি শুনিছিল, আৰু সেই কুকুৰবোৰে বৰফৰ দেশত হেনো শ্লেছকাৰি টানে বুলিও কৈছিল। তাৰ পিছত কুকুৰ মেকুৰীয়ে পানী চেলেকি খোৱা দেখুৱাই জেঠায়েকে অকুমনিক কৈছিল যে মেকুৰীয়ে পানীলৈ ভয় কৰে আৰু কুকুৰে পানীত সাঁতুৰিব পাৰে। সেইদৰে মেকুৰী গছত উঠিব পাৰে, কুকুৰে নোৱাৰে। কুকুৰ মেকুৰীৰ মাজত কিছুমান মিল আৰু কিছুমান অমিল আছে। আকৃতিত কুকুৰ বহুত ডাঙৰ আৰু মেকুৰী বহুত সৰু। তেতিয়া অকুমনিয়ে জেঠায়েকক কৈছিল যে সিহঁতৰ অংগ প্ৰত্যংগবোৰৰো কিছু অমিল আছে। সি জেঠায়েকক কৈছিল যে কুকুৰ মেকুৰী দুয়োৰে গা মিহি নমেৰে ঢকা, দুয়োৰে চকা দাঁত আছে। কুকুৰৰ মুখ জঙা, মেকুৰীৰ মুখ ঘূৰণীয়া। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰলৈ উঠা, মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দীঘল গোপ আছে, কুকুৰৰ নাই। তাৰ পাছত জেঠায়েকে অকুমনিক কুকুৰৰ প্ৰভুভক্ত গুণৰ কথা কৈছিল। কুকুৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে, কুকুৰ মেকুৰী মানুহৰ উপকাৰী প্ৰাণী আদি কথাবোৰ কৈছিল। গল্পটি শুনি তোমালোকে ভালকৈ বুজি পালা নহয়? আচলতে এই পাঠটি এখন নাটিকা। আমি এইটো নাটক আকাৰেও অভিনয় কৰিব পাৰোঁ। এতিয়া বিদ্যালয়সমূহ বন্ধ আছে। যেতিয়া বিদ্যালয় খুলিব তেতিয়া আমি এই নাটকটি অভিনয় কৰিম। এতিয়া আমি তলৰ ক্ৰিয়াকলাপসমূহলৈ যাওঁ। ক, পাঠভিত্তিক ক্ৰিয়া। পাঠত থকা চৰিত্ৰসমূহৰ লগত পৰিচয় হোৱা। ভতুৱা: এটা শকত আৱত ঠেকুৰা কুকুৰ। খকুৱা: এটা লোভিয়া বন্দা, বন্দা মানে মতা মেকুৰী। জেঠাই: অকুমনিৰ মাকৰ বায়েক, গাঁওবুঢ়াৰ ঘৈণীয়েক। অকুমনি: গিৰিহঁতনী, জেঠাইৰ ভতিজাক। ইয়াৰ পিছত আছে উত্তৰ দিয়া, আৰু এই উত্তৰ দিয়া প্ৰশ্নবোৰৰ বাবে মই এইদৰে লিখিছোঁ। উত্তৰ দিয়া। ক, ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল? উত্তৰ: গাঁওবুঢ়াৰ বাটচৰাৰ চকীখনত খকুৱা লেপেট খাই বহি থকা দেখি ভতুৱা সোমাই গৈ গাঁওবুঢ়া দেউতাৰ চকীখনত বহিবলৈ লাজ লগা নাইনে বুলি খকুৱাক ককৰ্থনা কৰাৰ পৰা ভতুৱা আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। খ, ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল? উত্তৰ: ভতুৱাৰ কথা শুনি খকুৱাই এই বুলি কৈছিল যে ভতুৱাই মাছে মঙহে গৰাকীৰ ঘৰত খোৱাৰ পিছতো লাজ নথকাৰ দৰে লোকৰ বিয়া সবাহত চুৱাপাত চেলেকিবলৈ লৰ মাৰে। গ, লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ'ল তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰবি, আজি তোক মই এসেকা দিহে এৰিম। এই কথাষাৰ কোনে কাক কৈছিল? উত্তৰ: এই কথাষাৰ ভতুৱাই খকুৱাক কৈছিল। খ, জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে?
এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে? উত্তৰ, এই কথাষাৰ অকমনিয়ে কৈছে। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। ইয়াৰ পিছৰ কাৰ্যটো হ'ল বহলাই লিখা। কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে? কুকুৰ আৰু মেকুৰীৰ আকৃতিৰ মিল আৰু অমিল। মিল: কুকুৰ আৰু মেকুৰীৰ গা মিহি নমেৰে ঢকা। দুয়োৰে দুপাৰি চকা দাঁত আছে। দুয়োৰে ঠেঙত জোঙা নখ আছে। অমিল: কুকুৰৰ মুখখন দীঘল আৰু জোঙা। মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থপকা। মেকুৰীৰ তুলনাত কুকুৰ বহুত ডাঙৰ। কুকুৰৰ চকু দুটা মেকুৰীৰ দৰে সিমান উজ্জ্বল নহয়। কুকুৰৰ কাণ দুখন দীঘল আৰু ওলমি পৰা। মেকুৰীৰ কাণ দুখন সৰু। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল আৰু মুখত গোফ আছে, কিন্তু কুকুৰৰ গোফ নাই। কুকুৰ আৰু মেকুৰীৰ স্বভাৱৰ মিল: মানুহে খোৱা প্ৰায়বোৰ খাদ্যই দুয়ো খায়। উভয়ৰে বুদ্ধি চোকা আৰু ঘ্ৰাণ শক্তি তীক্ষ্ণ। ইহঁতে পনীয়া বস্তু জিভাৰে চেলেকি খায়। ইহঁতে সহজে পোহ মানে। অমিল: কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। কুকুৰ ঘৰৰ বাহিৰত থাকে। মেকুৰী ঘৰৰ ভিতৰত থাকে আৰু লগা কোমল ঠাইত শুবলৈ ভাল পায়। কুকুৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে, আনহাতে মেকুৰীয়ে এন্দুৰ নিগনি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। ক-টো হৈ গ'ল আমাৰ বহলাই লিখা। কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে। খ আৰু গ-টো তোমালোকে ঘৰত কৰিবা। তোমালোকে এই দুটা প্ৰশ্ন কৰিব পাৰিবা বুলি আশা থাকিল। ইয়াৰ পিছৰ কাৰ্যটো হ'ল তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা। এইসমূহ হ'ল শব্দ। এইদৰে শব্দ অৰ্থ খিৰিকী চাৰ্ট এখন বনাইছোঁ, চাই লওঁ আহা। শব্দবোৰ হ'ল উদৰ, চুৱাপাত, চৰু, এহেকা, বিষম, উভয়ে, আকৃতি, থপকা, তীক্ষ্ণ, চকা, গৃহস্থ। এতিয়া আমি এই খিৰিকীৰে শব্দৰ অৰ্থসমূহ চাম। এইয়া চোৱা, শব্দৰ অৰ্থবোৰ খিৰিকীৰে চাম। উদৰ, পেট। চুৱাপাত, আহাৰ খোৱাৰ পাছত পেলোৱা পাত। চৰু, ভাত আঞ্জা ৰন্ধা পাত্ৰ। এহেকা, গধুৰ শাস্তি। বিষম, বেয়া, বেছি গভীৰ। উভয়ে, দুয়ো। আকৃতি, আকাৰ, শাৰীৰিক অৱয়ব। থপকা, ঘূৰণীয়া, চুটি। তীক্ষ্ণ, চকা। চকা, তীক্ষ্ণ, চক থকা ধাৰাল। গৰম পাক। গৃহস্থ, গৰাকী, গিৰিহঁত। খ, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। যুক্তাক্ষৰ ভাঙি পঢ় আৰু লিখ আহা। নিমন্ত্ৰণ, নয়তন্ত্ৰ, ন যোগ ত যোগ ৰ। নৈ তৈ নৈতেন্ত, তাত ৰকাৰে নৈতেন্ত্ৰ। যুক্তাক্ষৰ গঠন কৰোঁ আহা। ন যোগ ত যোগ ৰ। নৈ তৈ নৈতেন্ত, তাত ৰকাৰে নৈতেন্ত্ৰ। পঢ়ো আহা। অন্ত্ৰ, স্বতন্ত্ৰ, আমন্ত্ৰণ, নিমন্ত্ৰণ, নিয়ন্ত্ৰণ। তাৰ তলত আছে শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা। এই কাৰ্যটোৰ বাবে মই যুক্তাক্ষৰ বৰ্ড এখন সাজিছোঁ, তোমালোকে চাই লোৱা। শব্দবোৰ হ'ল গন্ধ, শব্দ, বুদ্ধি, বিশ্বাসী, অন্ত্ৰ, জন্তু। এতিয়া কি কি আখৰ লগ হৈ নৈধেন্য হ'ব চোৱা। দন্ত্য ন যোগ ধ। দন্ত্য ন যোগ ধ নৈধেন্য। অন্ধ, কান্ধ, বন্ধ। তাৰপিছত আছে বৈদেব্য। ব যোগ
দ ব যোগ দ বৈদেব্য অব্দ শব্দ শকাব্দ। তাৰপিছত আছে দৈদেধ্য দ যোগ ধ দ যোগ ধ দৈদেধ্য বুদ্ধ যুদ্ধ শুদ্ধ। তাৰপিছত আছে শৈবেশ্য তালিবিষ যোগ ব তালিবিষ যোগ ব শৈবেশ্য বিশ্ব অশ্ব আশ্বাস। ইয়াৰ পিছত আছে নৈতেন্ত্ৰ। ইয়াতে তিনিটা আখৰ লগ লাগি যুক্তাক্ষৰটো হৈছে ন যোগ ত যোগ ৰ ন যোগ ত যোগ ৰ নৈতেন্ত্ৰ মন্ত্ৰ যন্ত্ৰ মন্ত্ৰী। ইয়াৰ পিছত আছে নৈতেন্তু। ইয়াতেও তিনিটা আখৰ লগ লাগি যুক্তাক্ষৰটো হৈছে ন যোগ ত যোগ হৰ্ষৌ ন যোগ ত যোগ হৰ্ষৌ নৈতেন্তু কিন্তু জন্তু আগন্তুক। এতিয়া তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। এই কাৰ্যটোৰ বাবে মই এনেদৰে লিখি থৈছোঁ চোৱা। বাক্য ৰচনা। তদ হেৰাই ৰামৰ কথা তদ হেৰাই গীতাই জকি উঠিল। জকি উঠিল। ৰহিমৰ অফাইদং মৰা কথা শুনি সভাত থকা মানুহবোৰ জকি উঠিল। বিষম দেখি কথা বিষম দেখি আমিও লৰালৰিকৈ উভতিলোঁ। লেও হেও মেকুৰীটোৱে গৰাকীৰ ভৰিৰ মাজত লেও হেওকৈ সোমাই পৰিল। চপচপাই কুকুৰ আৰু মেকুৰীয়ে চপচপাই পানী চেলেকি খাইছিল। বাটে পথে সাৱধান হৈ খোজকাঢ়িব লাগে। বন্ধু বান্ধৱী নেহাৰ জন্মদিনত তাইৰ বন্ধু বান্ধৱী সকলো উপস্থিত আছিল। ডাঙৰ দীঘল ঘাট মাউৰা ল'ৰাটোক বুঢ়ীমাকে তুলি তালি ডাঙৰ দীঘল কৰিলে। ইয়াৰ পিছৰ কাৰ্যটো হ'ল পাঠটোত তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমনি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখো আহা। এইফালে বাক্যবোৰ দিয়া আছে আৰু ইয়াতে শব্দবোৰ লিখিব লাগে। এই কাৰ্যটিৰ বাবে এনেদৰে শব্দ খিৰিকী চাৰ্ট বনাইছোঁ, চাই লওঁ আহা। গাঁৱত থাকে যি গাঁৱলীয়া, বনত থাকে যি বনৰীয়া, মানে যি পোহনীয়া, ঘৰত ৰাখি পোহে যাক ঘৰচীয়া, বেছিকৈ ভাত খাই যি ভতুৱা, পেট যাৰ ডাঙৰ বৰপেটীয়া, এলাহ কৰে যি এলেহুৱা, খক আছে যাৰ খকুৱা, চাৰিঠেং আছে যাৰ চাৰিঠেঙীয়া, গাঁৱৰ মুখিয়ালজন গাঁওবুঢ়া। তাৰ তলৰ কাৰ্যটো হ'ল জানো আহা। তোমালোকে ইতিমধ্যে পঢ়ি অহা পাঠবোৰত দাঢ়ি, কমা, প্ৰশ্নবোধক আদি চিন পাই আহিছা। এই চিনবোৰকে জ্যোতি চিন বোলে। এই চিনবোৰৰ প্ৰয়োগে বাক্যৰ অৰ্থ প্ৰকাশত সহায় কৰে। তলত এই চিনবোৰৰ বিষয়ে বহলাই দিয়া হৈছে। আমি এই চিনবোৰ কাৰ্ডৰ জৰিয়তে পঢ়ো আহা। কমা এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে সিমান সময় ৰ'বলৈ হ'লে কমা চিন ব্যৱহাৰ কৰা হয়। শব্দৰ পৰস্পৰ সম্বন্ধ ৰক্ষাৰ বাবে এই চিন ব্যৱহাৰ কৰে। যেনে যদু, মধু আৰু তুমি আমাৰ তালৈ যাবা। ছেমিকলন এটা দীঘলীয়া বাক্যত থকা বাক্যাংশ দুটাৰ মাজত সম্বন্ধ থাকিলে বিৰতিৰ আৱশ্যকতাবোধে এই চিন ব্যৱহাৰ কৰা হয়। যেনে তুমি ঠিকেই ধৰিছা, কুকুৰ আৰু মেকুৰীৰ ঘ্ৰাণ শক্তিও তীক্ষ্ণ। দাঢ়ি বাক্যটো সম্পূৰ্ণ শেষ হোৱাত দাঢ়ি চিন ব্যৱহাৰ হয়। যেনে ৰীতা এজনী ভাল ছোৱালী। প্ৰশ্নবোধক চিন কোনো প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত এই চিন ব্যৱহাৰ কৰা হয়। যেনে তোমাৰ নাম কি? ভাৱবোধক চিন মনৰ আনন্দ, বিষাদ, আশ্চৰ্য আদি ভাৱ প্ৰকাশ কৰোঁতে এই চিন ব্যৱহাৰ কৰা হয়। যেনে
কি গৰম। ডেছ চিন বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লে এই চিন ব্যৱহাৰ কৰা হয়। যেনে ভতুৱাৰ কথা শুনি গফ লৰাই খকুৱাই গৰ্জি উঠিল। বৰ লাজমান বুজাটো নলাবিচোন। হাইফেন বিপৰীত শব্দৰ জৰা বুজাওঁতে, অনুৰূপ অনুকাৰ আদি শব্দ বুজাওঁতে হাইফেন চিন ব্যৱহাৰ কৰা হয়। যেনে ভাল বেয়া, দিন ৰাতি, কলা বগা। উদ্ধৃতি চিহ্ন বা প্ৰক্ষেপ চিহ্ন আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে এই চিন ব্যৱহাৰ কৰা হয়। যেনে কুকুৰ আৰু মেকুৰীৰ মাজত যেনেদৰে কিছু মিল আছে তেনেদৰে কিছু অমিলো আছে নহয়নে জেঠাই। আগৰ কাৰ্যটোত আমি চিনবোৰৰ বিষয়ে ভালদৰে বুজি পালোঁ বা পাইছা নিশ্চয়। এতিয়া তোমালোকে এই তলৰ দফাটো পঢ়া আৰু জ্যোতিচিন বহুওৱা। এইটো তোমালোকৰ ঘৰৰ কাম, তোমালোকে ঘৰত কৰিবা দেই। ইয়াৰ পিছৰ কাৰ্যটো হ'ল উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰি লিখা। এই কাৰ্যটিৰ বাবে মই এনেদৰে শব্দ চকৰি কাৰ্ড বনাইছোঁ, চাই লওঁ আহা। এই ৰুৱাৰে এতিয়া শব্দ গঠন কৰিব লাগে চোৱা। কুৰুৱা, ঘৰুৱা, পৰুৱা, ধৰুৱা, মৰুৱা। উৱা জতুৱা, পৰুৱা, ভকুৱা, খকুৱা, ভতুৱা। তলৰ কাৰ্যবোৰ কি আছে চাই লওঁ আহা। প্ৰতিশব্দ সমাৰ্থক শব্দ লিখা। এইবোৰ হ'ল শব্দ। এই কাৰ্যটোৰ বাবে প্ৰতিশব্দ সমাৰ্থক শব্দ চাৰ্ট এখন বনাইছোঁ, চাই লওঁ আহা। ঘৰ, গৃহ, আলয়, আবাস, ভৱন, কুটীৰ, নিবাস। পৃথিৱী, ধৰা, ধৰণী, জগত, বিশ্ব, অৱনী, ধৰিত্ৰী। ঘূৰণীয়া, গোল, গোলাকাৰ, বৃত্তাকাৰ। শেষ, অন্ত, সমাপ্তি, অৰ, সামৰণি। বিষাদ, বিষণ্ণ, বেজাৰ, দুখ। আনন্দ, ৰং, ধেমালি, হৰ্ষ, হৰিক। ইয়াৰ পিছৰ কাৰ্যটো হ'ল জ্ঞান সম্প্ৰসাৰণ জানো আহা। পাঠত তুমি জনম শব্দটো বিচাৰি চোৱা। এই জনম শব্দটো জন্ম শব্দৰ পৰা সৰল কৰা হৈছে। এইদৰে অনেক শব্দ আমাৰ অসমীয়া ভাষাত আছে। তাৰে কেইটামান শব্দ জানি লওঁ আহা। ধৰ্ম, ধৰম, কৰ্ম, কৰম, ভক্তি, ভকতি, ৰত্ন, ৰতন, ভক্ত, ভকত, পদ্ম, পদুম, মুক্তি, মুকুতি, জ্ঞান, জ্ঞান, শক্তি, শকতি, যত্ন, যতন। দুজন বন্ধুৰ মাজত স্কেল এপাতৰ বাবে খৰিয়াল লাগিলে তুমি কি বুলি বুজনি দিবা লিখা। এই কাৰ্যটো তোমালোকে ঘৰত লিখিবা আৰু জানো আহা এইটো তোমালোকে ভালকে পঢ়িবা। তলৰ কাৰ্যটো হ'ল সাঁথৰ ভাঙো আহা। এই কাৰ্যটোৰ বাবে মই এনেদৰে সাঁথৰ কাৰ্ড সাজিছোঁ। ক, বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি, এক ঘোচা মাৰিলে উঠে জ্বলি পকি। উত্তৰ দিয়া চলাই কাঠি। খ, ৰজাৰ ঘৰৰ বাগ বা তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে। ইয়াৰ উত্তৰটো হ'ব আকাশৰ তৰা। গ, দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট, ৩২ জোপা কলগছ, এখনহে পাত। উত্তৰ জিভা। ইয়াৰ পিছৰ কাৰ্যটো হ'ল তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ কাষৰ খালী ঠাইত লিখা। এইফালে দিয়া আছে, দেউতাৰ ককায়েকক আমি কি বুলি মাতোঁ? বৰদেউতা। বৰদেউতাৰ ঘৈণীয়েক বৰমা, দেউতাৰ ভায়েক খুৰা, খুৰাৰ ঘৈণীয়েক খুৰী, দেউতাৰ বায়েক জেঠাই, জেঠাইৰ গিৰিয়েক জেঠপেহা, দেউতাৰ ভনীয়েক পেহী, পেহীৰ গিৰিয়েক পেহা, আইৰ ককায়েক ভায়েক মোমাই, মোমাইৰ ঘৈণীয়েক মামী, আইৰ ভনীয়েক মাহী, মাহীৰ গিৰিয়েক মহা। এই সম্বন্ধবোৰৰ উপৰিও আৰু বিভিন্ন ঠাইত বিভিন্ন সম্বোধন কৰি মাতা হয়। তোমালোকে তোমালোকৰ ঘৰত যিবোৰ বয়সস্থ মানুহ আছে, তোমাৰ মা দেউতা ককা আইতা,
তেখেতসকলৰ পৰা জানি লৈ এই খালী ঘৰত লিখিবা দেই, এইটো তোমালোকৰ ঘৰৰ কাম। প্ৰকল্প। বিভিন্ন প্ৰজাতিৰ কুকুৰৰ ছবি সংগ্ৰহ কৰি তোমালোকে ডাঠ কাগজত আঠা লগাই ছবিৰ তলত নামসমূহ লিখিবা। কুকুৰ আৰু মেকুৰীৰ বিষয়ে থকা সাধুকথা যদি তোমালোকে সংগ্ৰহ কৰিব পাৰা, সেইসমূহ সংগ্ৰহ কৰি লিখিবা আৰু যেতিয়া আমাৰ বিদ্যালয়সমূহ খুলিব তেতিয়া তোমালোকে শ্ৰেণীত পঢ়ি শুনাবা। আৰু শেষৰ কাৰ্যটো হ'ল তোমালোকে জীৱ জন্তুৰ সাঁথৰ সংগ্ৰহ কৰি বহীত লিখিবা। আজিলৈ ইমানেই। আশা ৰাখিছোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। যিসমূহ আজি মই তোমালোকক দেখুৱাই দিলোঁ, পঢ়ি শুনাই দিলোঁ, সেইসমূহ তোমালোকে আকৌ ভালদৰে অধ্যয়ন কৰিবা। ভালদৰে থাকিবা, ক'ভিড বিধি মানি চলিবা, হাত দুখন ঘনাই চাবোনেৰে ধুবা, জনসমাগম হোৱা ঠাইলৈ নাযাবা, মাস্ক পিন্ধি ওলাবা, সুস্থ হৈ থাকা, সজাগ হৈ থাকা, সতৰ্ক হৈ থাকা। নমস্কাৰ।